1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে কোনেও 1 টকাও কাকো ঘোষ দিবলগীয়া নহল এতিয়া আমি কি ঠিক কৰিছো যে এই বছৰ আমি অসমত আৰু 50,000 নতুন ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 ল'ৰা ছোৱালীক আৰু আমি চৰকাৰী চাকৰি দিম আৰু এটা মই কি ভাবিছো আজিকালি আপোনালোকে চাব চাকৰি যেতিয়া উলাই এখন ঘৰতে দুটা তিনটা লৰাই চাকৰি পায় কিছুমান ঘৰত এটাও চাকৰি নাপায় সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো চাকৰি যেতিয়া অৰেল হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম যাতে চাকৰি নোহোৱা ঘৰত চৰকাৰী চাকৰি হ'ব পাৰে আপোনালোকে চাওক আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছো আমি যে কলো 1 লাখ চাকৰি দিম 30% ওমেন ৰিজাৰ্ভেশ্যন তাৰ মানে 30,000 চাকৰি ছোৱালীয়ে পাব 50,000 চাকৰি হ'ব 15,000 চাকৰি ছোৱালীয়ে পাব নাৰ্ছ আদিৰ চাকৰি ছোৱালীৰ বাদে বেলেগে পাব নোৱাৰে সেই কাৰণে আমাৰ ছোৱালীজনীক কলেজত পঠোৱাটো খুবেই গুৰুত্বপূৰ্ণ এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে 1000 নতুন ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 ল'ৰা ছোৱালীক আৰু আমি চৰকাৰী চাকৰি দিম আৰু এটা মই কি ভাবিছো আজিকালি আপোনালোকে চাব চাকৰি যেতিয়া উলাই এখন ঘৰতে দুটা তিনটা লৰাই চাকৰি পায় কিছুমান ঘৰত এটাও চাকৰি নাপায় সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো চাকৰি যেতিয়া অৰেল হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম যাতে চাকৰি নোহোৱা ঘৰত চৰকাৰী চাকৰি হ'ব পাৰে আপোনালোকে চাওক আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো প্ৰথমতে কম মানুহে অৰুণোদয় পালে মিউনিচিপালিটি ইলেকশ্যনৰ পিছত আমি অৰুণোদয় আৰু অলপ বঢ়াই দিলো কিন্তু অৰুণোদয় দৰে আঁচনি অসমৰ দৰে দুখীয়া ৰাজ্য এখনে 1250 টকাকৈ আজি 30 লাখ মহিলাই মাহত বেংকৰ একাউণ্টত 1250 টকা পায় ঘৰত তেওঁলোকৰ এতিয়া সন্মান বাঢ়িছে